এটা কাহিনী মনলৈ আহিলে। এবাৰ কেইজনমান ব্যৱসায়ীয়ে বস্তু এটাৰ দাম বৃদ্ধিৰ কাৰণে ৰজাৰ ওচৰ পালেগৈ। ৰজাক গৈ ক'লে যে আমি এই বস্তুটোৰ দাম বৃদ্ধি কৰিব বিচাৰিছোঁ, আপোনাৰ অনুমতি লাগে। ৰজাই সুধিলে যে কিমান দাম বৃদ্ধি কৰিব বিচাৰিছা? তেওঁলোকে ক'লে যে আমি 5 টকা দাম বৃদ্ধি কৰিব বিচাৰিছোঁ। ৰজাই তৎক্ষণাত তেওঁলোকক ক'লে যে তোমালোকে এই বস্তুটোৰ দাম 5 টকা নহয় 50 টকা বৃদ্ধি কৰা। ব্যৱসায়ীসকল আচৰিত হ'ল, 50 টকা দাম বৃদ্ধি কৰিলেতো প্ৰজাৰ মাজত হাহাকাৰ লাগি যাব, প্ৰতিবাদ হ'ব, হুলস্থুল হ'ব। ৰজাই ক'লে তোমালোকে সেইটো চিন্তা কৰিব নালাগে। আৰু সেইখিনি মুহূৰ্ততে ৰজাই তেওঁলোকৰ লগত এটা চুক্তি কৰি ল'লে। চুক্তিটো পাছত ক'ম। ইতিমধ্যে দাম বৃদ্ধি কৰা হ'ল, 50 টকা দাম বৃদ্ধি কৰি দিলে আৰু প্ৰজাৰ মাজত হাহাকাৰ লাগিল। প্ৰজাই ব্যৱসায়ীকেইজনক শিক্ষা দিবৰ কাৰণে একগোট হৈ ৰজাৰ ওচৰলৈ অহাৰ সিদ্ধান্ত ল'লে। ৰজাৰ ওচৰলৈ আহি তেওঁলোকে গোটেই বিৱৰণটো দাঙি ধৰিলে। দাঙি ধৰাৰ পিছত ৰজাই নিজৰ প্ৰশাসনক অনুমতি দিলে যে সেই ব্যৱসায়ীকেইজনক ধৰি আনিব লাগে ততালিকে। কথামতে কাম হ'ল আৰু ব্যৱসায়ীকেইজনক ধৰি অনা হ'ল, ৰজাৰ সন্মুখত হাজিৰ কৰোৱা হ'ল। ৰজাই তেওঁলোকক অগ্নিশৰ্মা হৈ সুধিলে যে তোমালোকে এই বস্তুটোৰ দাম কিয় বৃদ্ধি কৰিছা ইমান? তেওঁলোকে বিভিন্ন কাৰণ দেখুৱালে আৰু দেখুওৱাৰ পাছত ৰজাইও তেওঁলোকক নিৰ্দেশ দিলে যে তোমালোকে ইমান দাম বৃদ্ধি কৰিব নোৱাৰা, প্ৰজাৰ সুখ দুখৰ কথা আছে। তোমালোকে এতিয়াৰ পৰা এই বস্তুৰ মূল্য হ্ৰাস কৰিব লাগিব 50%। তাৰমানে 50 টকা মূল্যৰ বস্তুটো তেওঁলোকে 25 টকা কৰিব লাগিব, 25 টকালৈ কমাব লাগিব। 50 টকা বৃদ্ধি কৰিছিলে, সেইটো 50% কমাই দিলে 25 টকা। ৰজাও সুখী হ'ল, প্ৰজা উৎফুল্লিত হৈ গ'ল যে ৰজাই আমাৰ কথাষাৰ ৰাখিছে, তেওঁলোকক শিক্ষা দিছে ইমান হেৰি কৰি দিয়াৰ কাৰণে। আৰু ব্যৱসায়ীকেইজনে সুখী হ'ল। যিকেইজনে ভাবি গৈছিলে যে 5 টকা বৃদ্ধি কৰিম, তেওঁলোকৰ লাভান্বিত হ'ল 25 টকালৈ। ব্যৱসায়ীকেইজন আৰু ৰজাৰ মাজত এটা চুক্তি হৈছিলে বুলি কৈছিলোঁ। সেই চুক্তিটো হ'ল যে ৰজাই যিটো বস্তুৰ দাম বৃদ্ধি হ'ব, সেই বস্তুটোৰ 50% ৰজাৰ কোষলৈ যাব। মানে 25 টকাটোৰ 12 টকা 50 পইচা ৰজাৰ কোষলৈ যাব আৰু 12 টকা 50 পইচা ব্যৱসায়ী পাব। মৰেল অফ দ্য ষ্টৰী, আজি কিছুদিন আগতে গেছৰ দাম বৃদ্ধি কৰি হৈছিলে, বহুত হাহাকাৰ লাগিছিলে মানুহৰ মাজত। আৰু গেছৰ দাম এতিয়া কমাই 100-150 টকা কমাই দিলে। আৰু পেট্ৰলৰ দাম আজি কেইদিনমানৰ আগতে 2 টকা এটা কমাই দিলে। প্ৰজা যথেষ্ট সুখী হৈ আছে আমাৰ, কাৰণ আমাৰ ৰজাই ৰাইজৰ সুখৰ কাৰণে গেছৰ দাম 100 পৰা 150 টকা কমালে আৰু পেট্ৰলৰ দাম 2 টকা কমালে। এতিয়া চাগে ৰাইজে বুজি পাইছে, কাহিনীটো শুনি যি বুজিব পাৰিছে সি চাগে ভালকৈ বুজিছে যে আজিৰ পৰা প্ৰায় 10 বছৰ আগতে, 5 বছৰ আগতে বেলেগ এজন ৰজাৰ থাকোঁতে এই বস্তুকেইটাৰ মূল্য কিমান আছিলে আৰু বৰ্তমান কিমান হৈছে, আৰু কিমান কমালে আৰু কিমান বাঢ়িলে। এই কাহিনীটোৰ পৰা ইলেক্ট্ৰেল বণ্ডৰ কিছু আভাস জ্ঞানীসকলে বুজিব পাৰিব। ইলেক্ট্ৰেল বণ্ডৰ যোগেদি কি ধৰণেৰে প্ৰাইভেট কোম্পানীবিলাকে সাধাৰণ মানুহক লুটিছে আৰু সেই লুটাৰ কিছু অংশ ৰজাৰ ওচৰলৈ গৈছে। একেবাৰে নুবুজা মানুহটোৱেও চাগে এই কাহিনীটো যদি ভালকৈ শুনে, ভালকৈ বুজে, তেনেহ'লে বুজিব পাৰিব যে ইলেক্ট্ৰেল বণ্ডক লৈ হাহাকাৰ লাগি থকাৰ কাৰণ, প্ৰতিবাদ হৈ থকাৰ কাৰণটো কি আৰু ইয়াৰ কাৰণে দোষী কোন আৰু কেনেকৈ আমাক ৰজাই লুটিপুটি খাই আছে।